নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি কেইটামান কথা ক'বৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আশা কৰোঁ সকলোৱে শেষলৈকে চাব। এইকেইদিন বহুত চিন্তাত থকা হৈছে। আচলতে দিনবোৰ গণি গণি শেষ নোহোৱাৰ দৰে হৈছে। এটা দিনেই বহুত দীঘল দীঘল যেন লগা হৈছে। আচলতে এইকেইটা দিনত আমি বহু কথা চিন্তা নকৰাকৈয়ে আছোঁ বা বহু কথা চিন্তা কৰাই নাই। আমি আচলতে এই পৰীক্ষাটো দিয়াৰ পাছত এতিয়ালৈকে আমি অকল মাত্ৰ দিন গণি আছোঁ। এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, ফাইনেল মেৰিট লিষ্ট কেতিয়া দিব, এনেকুৱাবোৰ কথাই আমি চিন্তা কৰি আছোঁ। কিন্তু আজি কেইটামান কথা আপোনালোকক সোঁৱৰাই দিম, যিকেইটা কথা ভাবিলে আপোনালোকৰ মনটোও ভাল লাগিব। আচলতে মোৰ উদ্দেশ্য সেইটোৱে ভিডিঅ'টো প্ৰস্তুত কৰা, যে আপোনালোকক সেইকেইটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ, যিকেইটা কথা মনলৈ আহিলে আপোনাৰ মনটো ভাল লাগিব আৰু অকণমান হ'লেও মনটোত অলপ শান্তি পাব। যিহেতু এইকেইদিন মনটো বৰ অস্থিৰ হৈ আছে, আমাৰ সকলোৰে একেই হৈছে। গতিকে সেই উদ্দেশ্যেৰে আচলতে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আপুনি এবাৰ ভাবি চাইছেনে বাৰু, এই মাহটোৱে যে আপোনাৰ কৰ্মহীন হৈ থকাৰ মাহৰ একেবাৰে শেষ দিন, ইয়াৰ পাছতেই আপোনাৰ পৰিচয় বেলেগ হ'ব। আপুনি বেলেগ এজন মানুহ হ'ব, যিজন আপুনি বৰ্তমান এজন মানুহ হৈ আছে বা এজন মানৱ হৈ আছে। কিন্তু অক্টোবৰ মাহৰ শেষৰ পৰা নৱেম্বৰ মাহৰ পৰা আপুনি এজন মানৱ সম্পদলৈ ৰূপান্তৰ হ'ব। আপুনি সেই কথা বাৰু এবাৰ ভাবি চাইছেনে? আৰু এটা কথা ভাবকচোন, আমি বিদ্যালয়ত পঢ়ি থাকোঁতে বা বৰ্তমানেও আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলক দেখিলে আমাৰ কেনেকুৱা এটা অনুভৱ হয়। তেওঁলোকৰ লাইফষ্টাইলটো আমি ফ'ল' কৰিবলৈ চেষ্টা কৰোঁ, বা আমি যিহেতু BEd কৰিছোঁ, গতিকে আমি তেওঁলোকৰ দৰে একোজন মানুহ হোৱাৰ সপোন নিশ্চয় দেখিছোঁ। আমাৰ সকলোৰে মনত আমাৰ শিক্ষাগুৰু একোজন আছেই, যিজনক আমি আদৰ্শ হিচাপে লওঁ বা ভৱিষ্যতে আমি তেখেতলোকৰ দৰে হ'বলৈ আমি এবাৰ হ'লেও মনত ভাবিছোঁৱেই। গতিকে আমি যে সেইজন ব্যক্তি হ'বলৈ গৈ আছোঁ, সেই সন্মানীয় শিক্ষাগুৰুসকলৰ মাজৰ এজন যে আমি হ'বলৈ গৈ আছোঁ, সেই কথা বাৰু এবাৰ চিন্তা কৰি চাইছেনে? আৰু মাত্ৰ কেইদিনমানৰ পাছতেই আমিও সেই সন্মানীয় শিক্ষাগুৰুসকলৰ মাজতেই একোজন যে আপুনি হ'বলৈ গৈ আছে, সেই কথাটো এবাৰ অনুভৱ কৰি চাওকচোন, কিমান ভাল লাগিব। যিজন ব্যক্তিক দেখিলে সমাজৰ সকলোৱে সন্মান কৰে, বিভিন্ন অনুষ্ঠানত বা বিভিন্ন মেল মিটিঙত তেওঁক আগস্থান দিয়া হয়। গতিকে সেই ব্যক্তিসকলৰ নিচিনা সেই ব্যক্তিৰ এজনৰ শাৰীত আপুনিও হ'বলৈ গৈ আছে। গতিকে এবাৰ চিন্তা কৰি চাওকচোন, কিমান ভাল লাগিব মনটো। তাৰ পাছতে আৰু এটা কথা আপুনি ভাবি চাবচোন, আপুনি বৰ্তমান সমাজত 10জন মানুহ গোট খাই থাকোঁতে যেতিয়া এটা কথা আলোচনা হৈ থাকে, সেই কথাটোত আপুনি যেতিয়া এটা মতামত দিয়ে, সেই সময়ত আপোনাৰ মাতটো যেন সৰু, আপোনাৰ কথাটোত কোনো গুৰুত্ব দিয়া নাই, তেনেকুৱা যেন এটা অনুভৱ কেতিয়াবা হয় নাই বাৰু? কিন্তু যেতিয়া আপুনি চাকৰিটো পাব, তাৰ পাছত আপুনি চাবচোন, আপুনি যেতিয়া আপোনাৰ মতামতটো দিব, আপোনাৰ মাতটো যেন একদম ডাঙৰকৈ ওলাইছে আৰু চব যেন নিস্তব্ধ হৈ গৈছে, তেনেকুৱা যেন অনুভৱ হ'ব। আচলতে কি হ'ব, আপোনাৰ সেই কথাটোৰ গুৰুত্ব বাঢ়িব। আগত যেতিয়া আপুনি কৰ্মহীন হৈ আছিলে, আপোনাৰ যেতিয়া পৰিচয় নাছিলে, মানে আপোনাৰ যিহেতু মই কি পৰিচয়ৰ কথা কৈছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। আপোনাৰ সেই পৰিচয়টো যিহেতু নাছিলে, গতিকে আপোনাৰ কথাত সমাজে ইমান গুৰুত্বও দিয়া নাছিলে। কিন্তু সেই একেটা কথাই, সেই একেটা মতামতে আপুনি যদি এতিয়া আপুনি চাকৰিটো পোৱাৰ পাছত আপুনি যেতিয়া সেই মতামতটো দিব, আপুনি চাবচোন বাকীসকল ৰৈ দিব আৰু আপোনাৰ কথাটোৰ গুৰুত্ব বাঢ়িব। আপোনাৰ কথাটো চবেই শুনিবলৈ আগ্ৰহী হ'ব। গতিকে ভাবি চাওকচোন, কিমান ভাল লাগিব। সেইবোৰ কথা আচলতে আমাৰ এতিয়া বৰ্তমান মনলৈ অহা নাই। মই সেইকাৰণে আপোনালোকক এবাৰ সোঁৱৰাই দিছোঁ, যাতে আপোনালোকৰ মনটো অলপ ভাল লাগে। আৰু আমি যিহেতু এইকেইদিন বৰ অস্থিৰ হৈ আছোঁ সকলোৱে, গতিকে মই এনেকুৱাবোৰ কথা আচলতে মনত পেলাই দিছোঁ, যাতে আপোনালোকৰ ভাবি অলপ মনটো ভাল লাগে। আৰু বহুতৰ সপোন আধৰুৱা হৈ আছে, বিভিন্ন কথা ভাবি থৈছে মনত, ধৰক যিখিনি কৰিব পৰা নাই। বহুত এনেকুৱা সপোন আছে যিবোৰ পৰিচয়ৰ অভাৱত বা টকাৰ অভাৱত বুকুত সোমাই আছে, ক'ৰবাৰে চুকত পৰি আছে। এতিয়া আপোনাৰ সেই সপোনবোৰ সম্পূৰ্ণ হ'ব আৰু আপোনাৰ মানে এটা নতুন জীৱনৰ দৰে এটা জীৱন আহিব। গতিকে সেইটো এবাৰ ভাবি চাওক, আপোনাৰ যিবোৰ সপোন আছিলে, সেই সপোনবোৰ এতিয়া এটা দুটাকৈ সকলো সপোন আপোনাৰ পূৰ হ'বলৈ গৈ আছে। গতিকে এইটো কিমান ভাল লগা এটা কথা, ভাবি চাওকচোন। আৰু এটা কথা ভাবি চাইছেনে, যদি আমাৰ পৰিয়ালৰ কাৰোবাৰ ঘৰত বা আত্মীয় কুটুম কাৰোবাৰ ঘৰত যদি বিয়া সবাহ বা এনেকুৱা কিছুমান অনুষ্ঠান হয়, য'ত বহু মানুহ গোট খায়, বিভিন্ন মিতিৰ কুটুমৰ মানুহবোৰ আহে বা ওচৰৰ মানুহবোৰ গোট খায়, তেনেকুৱা অনুষ্ঠানবোৰলৈ যাওঁতে আপোনাৰ অলপ হ'লেও মনত কিবা অস্বস্তিকৰ অনুভৱ এটা হৈছিলেনে বাৰু? যে তালৈ যাম হয়, আকৌ কোনোবাই সুধিব নেকি কি কৰি আছা বুলি। মানে এই কি কৰি আছা প্ৰশ্নটোৰ উত্তৰটো দিবলৈ আচলতে বৰ কষ্টকৰ এটা অনুভৱ হৈছিলে। আৰু প্ৰশ্নটোৰ উত্তৰটো বহু দীঘলীয়াও হৈ গৈছিলেগৈ, আমাৰ যিসকল BEd কৰা ষ্টুডেণ্ট আছিলে। আৰু মই আচলতে এই ভিডিঅ'টো অকল যিসকল আমাৰ এতিয়া ফ্ৰেছ মানে কেণ্ডিডেট, যিসকলে একো চাকৰি আগত কৰি থকা নাই, যিসকলে মাত্ৰ প্ৰথমবাৰ এতিয়া চাকৰি কৰিবলৈ গৈ আছে, তেওঁলোকৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। আৰু তেখেতলোকে
এই কি কৰি আছা বুলি যেতিয়া প্ৰশ্নটো সোধে আচলতে এইটো এটা বৰ অস্বস্তিকৰ অনুভৱ হয়, যিহেতু নিজৰো অনুভৱ আছে, যিহেতু অভিজ্ঞতা আছে, গতিকে কৈছোঁ। আৰু আমাৰ বি এড কৰাসকলৰ উত্তৰটো বৰ দীঘলীয়া হৈ যায়গৈ। মানে এনেকুৱা হয়, এই গ্ৰেজুৱেশ্যন কৰিলোঁ, তাৰপিছত বি এড কৰি আছোঁ, বা বি এড কমপ্লিট কৰিলোঁ, এতিয়া CTET-টো পাছ কৰি আছোঁ, আৰু হাইস্কুলৰ আৰু হাই ছেকেণ্ডেৰী টেটো দিছোঁ, এতিয়া ৰিজাল্ট দিয়া নাই, জানো কি হয়, আমুক তামুক সেইবোৰ আৰু মানে পাছ কৰাৰ পাছত সেইবোৰ উত্তৰ দিবলগীয়া হৈছিলে। কিন্তু সেই উত্তৰটো দিও হয়, কিন্তু মনৰ একোণত আকৌ কিবা এটা বেলেগ ধৰণৰ কিবা এটা অনুভৱ এটাও হৈ থাকে, অলপ কিবা মানে দুখী কিবা ভাল নালাগে আৰু মনটো, মানে সেই উত্তৰবোৰ দি পেলাই, তেনেকুৱা দীঘলীয়া উত্তৰবোৰ দি পেলাই কিবা ভাল নালাগে, কনফিডেঞ্চ লেভেলটো একেবাৰে ল' হৈ যায়। আকৌ তালৈ সেই বিয়া সবাহবোৰলৈ যাওঁতে আকৌ মনলৈ এটা ভাবো আহে, আকৌ আমুকৰ চাকৰিয়াল ল'ৰাটো আহিব, আমুকৰ লগৰ ল'ৰাটো, বা নিজৰ যিটো লগৰ ল'ৰা ধৰক পৰিয়ালৰ কোনোবা ঘৰৰ কাৰোবাৰ, সি আহিব, আকৌ আমুক আৰ্মিত কৰে, আমুক CRPF-ত কৰে, আমুক আহিব, তামুক আহিব, সেইবোৰ আহিব। এতিয়া গৈ পেলাই নিজৰ যেন মানে নিজৰ যিটো আমাৰ পৰিচয়টো দিবলৈ মই অলপ মানে টানেই হ'ব, কোনোবাই সুধিব নি কি কৰি আছা বুলি। আৰু মানুহৰ লগত মানে কথা পাতিবলৈ অকণমান বেছি দীঘলীয়াকৈ কথা পাতিবলৈ ভয় লাগে, মানে ঘপককৈ আৰু সুধিয়ে কি মানে কিবা কিবি ভাল বেয়া সুধি উত্তৰটো দিয়াৰ পিছতে আঁতৰিবলগীয়া হয়। আৰু মানে যদি আকৌ সোধে কি কৰি আছা বুলি, সেই কি কৰি আছা প্ৰশ্নটোৰ পৰা মানে আমি সকলোৱে মানে পলাই ফুৰিবলগীয়া হৈছিলে। বিয়া সবাহেই হওক, বা ক'ৰবাত সামাজিক অনুষ্ঠানেই হওক, বা কাৰোবাৰ দোকানৰ মুখতেই হওক, ক'ৰবাত 10জন মানুহ গোট খাই থকা জেগাতেই হওক, আপুনি মানুহ এজনক লগ পালে, লগ পোৱাৰ পাছত আপোনাক ভাল বেয়া সুধিলে, তাৰপিছতে আপোনাৰ মনলৈ ভয় আহিয়ে গ'ল, আপুনি ফ্ৰীলি কথা পাতিবই নোৱাৰে, মানে কিজানি সুধিব নি আকৌ এতিয়া ক'ত আছা, কি কৰি আছা, কিন্তু উত্তৰটো আপুনি এতিয়া দিব নোৱাৰে, আপুনি মিছাকৈও ক'ব নোৱাৰে একো এটা। কিন্তু মানে সেই প্ৰশ্নটোৰ যিটো একদম অস্বস্তিকৰ এটা প্ৰশ্ন, সেই প্ৰশ্নটো এতিয়া উত্তৰ আপোনাৰ হাতত আছে। আপোনাৰ উত্তৰ আহিলে আপুনি এতিয়া বুকু ডাঠি ক'ব পাৰিব যে তুমি কি কৰা, মই আমুক কৰোঁ, ক'ত কৰা, বোলে আমুকত আছোঁ। একদম আপোনাৰ এতিয়া স্পষ্ট উত্তৰ আহিব। গতিকে এবাৰ ভাবকচোন কিমান ভাল লাগিব। তাৰপাছত আৰু এটা চবতকৈ ডাঙৰ কথা অনুভৱ কৰি চাবচোন, এইটো সকলোৰে ক্ষেত্ৰতে হয়। আপোনাৰ ওচৰৰ খুৰা খুৰী, বৰ্তা বৰমা, দাদা নবৌ, সেইসকল সকলোৰে কথা কোৱা নাই, যিসকলে আপুনি যেতিয়া বেকাৰ হৈ আছিলে, আপোনাৰ যেতিয়া চাকৰি নাছিলে, তেতিয়া বিভিন্ন সময়ত বিভিন্ন তাচ্ছিল্য কৰি আপোনাক কথা কৈছিলে, হয়তো আপোনাক নক'বও পাৰে, কিন্তু তেওঁলোকৰ সেই কথাটোৱে আপোনাক খোচ মাৰিছিলে, আৰু আপুনি অপমান অনুভৱ কৰিছিলে, যেন আপোনাৰ এনেকুৱা লাগিছিলে যেন আপুনি একদম বেকাৰ, আপোনাৰ একো অৰ্থ নাই, তেনেকুৱা এটা অনুভৱ আপোনাক কৰোৱাইছিলে সেইসকলে। গতিকে এতিয়া আপুনি অনুভৱ কৰকচোন, চাকৰিটো পোৱাৰ পাছত আপুনি যেতিয়া বুকু ডাঠ কৰি তেওঁলোকৰ আগেদি চাকৰিলৈ ওলাই যাব, বা বিভিন্ন কামত ওলাই যাব, বা এনেই আপুনি তেওঁলোকৰ আগত এতিয়া চাকৰিটো পোৱাৰ পাছত যেতিয়া আপুনি তেওঁলোকৰ আগত যেতিয়া দেখা দিব বুকু ডাঠ কৰি, তেতিয়া তেওঁলোকে যে আপোনাৰ সেই আগৰ অপমানবোৰৰ যে উত্তৰ পাব, আপুনি একো উত্তৰ দিব নালাগে, কিন্তু আপুনি নিদিয়েও, কিন্তু আপোনাৰ মনত সেইটো অনুভৱ হ'ব যে হয়, এওঁলোকে এতিয়া সেই উত্তৰটো পাইছে। গতিকে সেই অনুভৱটো এবাৰ মনলৈ আনি চাওকচোন। যিসকলে আপোনাক সেই সময়ত অপমান কৰিছিলে, বিভিন্ন বেলেগ চাকৰি পোৱা কাৰোবাৰ মানে কোনোবাৰ পুতেক, কোনোবাৰ ভতিজাক, কাৰোবাৰ আমুকে আমুকত চাকৰি পালে, তামুকে তামুকত চাকৰি পালে, সেইবোৰ কৈ যে আপোনাৰ আগত যে শুনাইছিলে, সেই কথাবোৰৰ এতিয়া যে উত্তৰ পাব, সেই কথাটো এবাৰ ভাবি চাওকচোন কিমান ভাল লাগিব। তেওঁলোকে উত্তৰ কিন্তু পায়ে যাব, আপুনি উত্তৰ দিব নালাগে, তেওঁলোকে উত্তৰ সেইভাগেই পাই যাব। আৰু এটা কথা কওঁ, এই অনুভূতি বা চিন্তাবোৰ এনেকুৱা নহয় যে আপোনালোকৰ অহা নাই, আপোনালোকৰো আহিছে, কিন্তু এইবোৰ আচলতে এতিয়া খন্তেকীয়া হৈ আছে। এনেকুৱা হৈছে আমাৰ কথাবোৰ সকলো মনলৈ আহিছে, মনটো ভালো লাগিছে, কিন্তু এইবোৰ খন্তেকীয়া হৈ আছে। মানে এবাৰ আপুনি ভাবিছে যে আপুনি চাকৰিটো পোৱাৰ পাছত আপোনাৰ জীৱনটো সলনি হ'ব, এইখিনি হ'ব, কিন্তু তাৰ পাছতেই আকৌ মনটো বিষাদগ্ৰস্ত হৈ গৈছে। কিবা মানে যিহেতু আমি এপইণ্টমেণ্ট লেটাৰখন পোৱা নাই, আকৌ ফাইনেল মেৰিট লিষ্টখনো ওলাবলৈ আছে, আপুনি জানে যে আপোনাৰ নামটো আহিব, কিন্তু হ'লেও মানে কিবা এটা বিষাদিত হৈ যায় মনটো, কথাবোৰ ভালো লাগে, আকৌ পটককৈ বেয়া লাগি যায়। গতিকে তেনেকুৱা হৈ আছে। আৰু মই যিখিনি কথা ক'লোঁ, এই কথাখিনি এবাৰ আপোনালোকে ভাবি চাবচোন, মনটো অলপ হ'লেও ভাল লাগিব। গতিকে ভিডিঅ'টো আজি বনোৱাৰ অন্য উদ্দেশ্য একো নাই, এনেই আপোনালোকৰ মনটো যাতে ভাল লগাব পাৰোঁ, সেইবাবেই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আৰু ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে যে আপোনালোকৰ যদি মনটো অকণমান হ'লেও পাতল লাগিছে, কথাখিনি সুঁৱৰি যে আপুনি এনেকুৱা এটা আপোনাৰ জীৱনত এতিয়া সলনি হ'বলৈ গৈ আছে, আৰু সেইখিনিয়ে আচলতে কথা আছিলে, বিশেষ একো নাই ভিডিঅ'টোত। এইখিনি কথা ক'বলৈকে ভিডিঅ'টো বনালোঁ। যদি ভাল লাগিলে ভিডিঅ'টো, তেনেহ'লে কমেণ্ট এটা কৰিব, আৰু আপোনালোকৰো মতামতবোৰ জনাবচোন, আপোনালোকৰ এতিয়া কি হৈ আছে, কি কথা, আৰু মোৰ যিখিনি কথা ক'লোঁ এতিয়া, মোৰ কথাখিনিৰ লগত আপোনালোকৰ কথাবোৰ মিলিছেনে নাই জনাবচোন এবাৰ। আজিৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।